আজি বহুপদ চেপ্টাৰটোৰ 2.22 কৰিম। তো ইয়াৰ পিছত তলৰ দিঘাত বহুপদবোৰৰ শূন্য ওলোৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। তো ঠিক আছে, তো 2.22 কৰাৰ আগত প্ৰথমতে কেইটামান সূত্ৰ শিকিব লাগিব। সেই সূত্ৰকেইটা শিকি লওঁ। 2.2ত কিছুমান নিউ এড হৈছে যিবিলাক কুৱেশ্যন, সেইটো কৰাত এইকেইটা লাগিব। তো আমি বহুপদ বুলি যদি কওঁ তেতিয়াহ'লে বহুপদ চেপ্টাৰটোত এটা হৈছে দ্বিঘাত বহুপদ, দ্বিঘাত বহুপদ আছে দ্বিঘাত বহুপদ। তো দ্বিঘাত বহুপদৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম আছে সেইটো হৈছে এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি। এতিয়া দ্বিঘাত মানে কি, যাৰ মাত্ৰাটো কি হ'ব, 2 হ'ব। মাত্ৰাটো কি হৈছে, হায়েষ্ট পাৱাৰ যিটো হ'ব সেইটো হৈছে 2। এতিয়া চোৱা, ইয়াৰ ওপৰত কি আছে, 2 আছে, ইয়াৰ ওপৰত 1 আছে। তো আটাইতকৈ হায়েষ্ট কি আছে, 2। তো ইয়াকে আমি কি ক'ম, দ্বিঘাত বহুপদ বুলি ক'ম। তো দ্বিঘাত বহুপদৰ কাৰণে কেইটামান সূত্ৰ হৈছে। তাৰ শূন্য আৰু সহগৰ মাজত থকা সম্পৰ্কৰ সূত্ৰবিলাক হৈছে আলফা প্লাছ বিটা, এই দুটা হৈছে শূন্য, ইকুৱেলটো হৈছে মাইনাছ বি বাই এ, আৰু এটা হৈছে আলফা ইনটু বিটা। শূন্যটো এটা যোগফল আৰু শূন্যটো এটা পূৰণফলৰ সূত্ৰ। এইকেইটা লাগিব। চি বাই এ, এইটো হৈছে তোমাৰ দ্বিঘাত বহুপদ, মানে এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি, যিটো এটা দ্বিঘাত বহুপদ হয়। তাৰপিছত আছে ত্ৰিঘাত বহুপদো কেইটা চাওঁ যদি, ত্ৰিঘাত বহুপদ। এতিয়া ত্ৰিঘাত বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো কেনেকুৱা হয় সেইটো শিকিব লাগিব। এইকেইটা যে এক্স কিউব প্লাছ বি এক্স স্কুৱেৰ প্লাছ চি এক্স প্লাছ ডি, এইটো এটা ত্ৰিঘাত বহুপদ হয়। যে ত্ৰিঘাত কিয় কৈছে, এইটো ত্ৰিঘাত বহুপদ কাৰণ চোৱা, হায়েষ্ট যিটো পাৱাৰ আছে, ইয়াত পাৱাৰ আছে 2, ইয়াৰ পাৱাৰ হৈছে 1 আৰু ইয়াৰ পাৱাৰ হৈছে 3, গতিকে হায়েষ্ট পাৱাৰটো হৈছে 3। তো এনেকুৱা যদি বহুপদ হয় তেতিয়া আমি ত্ৰিঘাত বহুপদ বুলি ক'ম। তো এইটো এটা ত্ৰিঘাত বহুপদ। এতিয়া ত্ৰিঘাত বহুপদৰ সূত্ৰকেইটা হৈছে ছেম তেনেকুৱা, শূন্য আৰু সহগৰ যোগফল আৰু পূৰণফলৰ সূত্ৰকেইটা হ'ল আলফা প্লাছ বিটা, এইকেইটা লাগিব নতুনকেইটা কৰিবলৈ, প্লাছ বিটা প্লাছ গামা ইকুৱেলটো হৈছে মাইনাছ বি বাই এ। জুলুমাটো হৈছে এই দুটাকে পূৰণ কৰিম, আলফা ইনটু বিটা প্লাছ বিটা ইনটু গামা প্লাছ গামা ইনটু আলফা, এইটো হৈছে তোমাৰ চি বাই এ। আৰু লাষ্টটো হৈছে তিনিটা পূৰণফল, আলফা ইনটু বিটা ইনটু গামা, হৈছে মাইনাছ ডি বাই এ। এই সূত্ৰকেইটা লাগিব। আৰু এতিয়া নতুন এটা নিউ সূত্ৰ এটা শিকিব লাগিব তোমালোকৰ, এইটো আগতে নাছিল। সেইটো হৈছে যে আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ যিটো থাকে, তেতিয়াহ'লে আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা, এইকেইটা লাগিব। এই সূত্ৰটো লাগিব। এতিয়া আমি 2.1টো যদি চাওঁ, 2.1টো কি কৈছে, তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য ওলোৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। ঠিক আছে, তলৰ দ্বিঘাত বহুপদৰ শূন্য ওলোৱা, যেতিয়া শূন্য ওলাবলৈ কয় বহুপদ ইকুৱেল টু শূন্য বুলি ধৰি লওঁ। মানে কি কৈছে বস্তুটো বুজা, কৈছে বহুপদটো প্ৰথমটো দি আছে এক্স স্কুৱেৰ মাইনাছ 2x মাইনাছ 8। যেতিয়া শূন্য ওলাবলৈ কয় তেতিয়া এই বহুপদ ইকুৱেল টু আমি এনেকৈ শূন্য বুলি ধৰি ল'ম। তেতিয়াই শূন্য ওলাবলৈ কয়। কি কৈছে 2.2ৰ কুৱেশ্যন নম্বৰ 1টো কি কৈছে, এক্স স্কুৱেৰ মাইনাছ 2x মাইনাছ 8, তেতিয়া এইটো বহুপদ দিয়া আছে। যেতিয়া শূন্য ওলাবলৈ কয় এই বহুপদ ইকুৱেল টু আমি এনেকৈ শূন্য ধৰি ল'ম। তাৰপিছত কি কৰিম, ইয়াৰ উৎপাদক বিশ্লেষণ, মানে মিডল টাৰ্মটো স্প্লিটিং কৰিম, এই মাজৰটো আমি ভাঙি দিম। সেইটো কেনেকৈ ভাঙি তোমালোকে 9তে পাই আহিছা, তো মই আকৌ কৈ দিওঁ। ফাৰ্ষ্টত ইয়াৰ সহগ, এই এক্স স্কুৱেৰৰ সহগ আৰু এই যিটো লাষ্টত থাকে ধ্ৰুৱক যিটো থাকিব, এই দুটা ফাৰ্ষ্টত আমি পূৰণ কৰিম। ইয়াত কিমান আছে, 1 আছে আৰু ইয়াত আছে 8। তো 1 ইনটু 8 কিমান হৈ আছে, 8। এতিয়া এই 8ক আমি উৎপাদক বিশ্লেষণ কৰিম। উৎপাদক বিশ্লেষণ কৰি ইয়াৰ আগত, এই লাষ্টৰ নাম্বাৰটোৰ আগত যিটো চাইন থাকিব সেই চাইন মতে আমি মাজৰ নাম্বাৰটো আনিম। যদি চাইন মতে নাহে তেতিয়াহ'লে ইয়াত মাইনাছ আছে, তেতিয়াহ'লে প্লাছেৰে আনিম। যদি ইয়াতে প্লাছ, মানে প্ৰথমতে এই চাইন মতে আনিবলৈ ট্ৰাই কৰিবা, পিছত যদি নাহে তেতিয়াহ'লে প্লাছ বা মাইনাছ কৰি যিটো আহিব সেইটোৰে আনি দিলে হ'ল। এতিয়া প্ৰথমতে
কিমান আহিছে 1 আৰু 8ক পূৰণ কৰিলে আহিছে 8 হয় না এতিয়া ইয়াক উৎপাদক বিশ্লেষণ কৰিলে 2ৰে কৰিলে কি হ'ব 4 আকৌ 2ৰে হ'লে 2 এইটো হ'ব হয় না আকৌ 2ৰে গ'লে 1 হ'ব এতিয়া কি কৰিম আমি এনেকুৱা জোৰ বনাব লাগিব ইয়াত মানে দুটা জোৰ বনাবা দুটা তিনিটা মানে এনেকৈ দুটা এই দুটাৰ জোৰ বা এনেকৈ তিনিটা আৰু এটাৰ জোৰ এনেকৈ জোৰ বনাই কি কৰিব লাগে মাইনাছ কৰি এই মাজৰ টাৰ্মটো আনিব লাগে চোৱাচোন এইটো এটা জোৰ 2 2 গুণ এই জোৰৰ পৰা মই কিমান পাইছোঁ 2 2 গুণ 4 আৰু এই জোৰৰ পৰা কিমান পাইছোঁ 2 1 গুণ 2 হৈছে তেতিয়া 4 minus 2 আহিবনে এইটো আহিব 4 minus 2 that is 4 minus 2 is equals to 2 আহি গৈছে গতিকে এই মাজৰটো আহি গৈছে তো এনেকৈ আমি উৎপাদ বিশ্লেষণ কৰি জোৰ বনোৱাৰ পিছত জোৰৰ পৰা মাইনাছ হ'লে মাইনাছ কৰিব ল'ম মাজৰটো বা প্লাছ হ'লে প্লাছ কৰিব ল'ম তেতিয়া কি হ'ব এক্স স্কুৱেৰ মাইনাছ এতিয়া 2ৰ জাগাত কি লিখি দিম 4 minus 2 লগতে এক্স আছে এক্স minus 8 is equals to 0 তাৰপাছত এক্স স্কুৱেৰ মাইনাছ আৰু ইয়াৰ আগত কি আছে প্লাছ আছে যদি কি হ'ব 4x এই 4 আৰু ইয়াৰ লগত এক্স আছে গতিকে 4xটো আহি যাব মাইনাছে কি হৈ যাব প্লাছ পূৰণত মাইনাছটো প্লাছ হৈ যায় পূৰণ কৰোঁতে মাইনাছে প্লাছ গতিকে 2x এইটো হৈছে -8 is equals to 0 এতিয়া এই দুটাৰ পৰা যদি কমন লওঁ এই দুটাৰ পৰা কমন কি আহিছে ইয়াতো এক্স আছে তো এক্সটো কমন আহি যাব ইয়াৰ পৰা যদি এটা এক্স আহি যায় এটা এক্স থাকি যাব ইয়াৰ পৰা এক্সটো ইয়াত গুচি গ'ল গতিকে -4 থাকি গ'ল প্লাছ এই দুটাৰ পৰা কমন আহিব তোমাৰ 2 আৰু 8ৰ পৰা কমন আহিব 2 যদি ইয়াৰ পৰা 2 আহি যায় তেতিয়া থাকি গ'ল এক্স হ'ল প্লাছে মাইনাছে হৈ গ'ল মাইনাছ ইয়াত কিমান আহি গ'ল এই 8ক যদি তুমি ভাঙা কেনেকৈ এই বস্তুটো চাবা 8ক যদি তুমি ভাঙা তেতিয়াহ'লে কিমান হ'ব 2 into 4 লিখিব পাৰা তে 2টো তুমি লৈ লৈছা কমন থাকি গ'ল কিমান 4 হয়নে is equals to 0 মানে ইয়াৰ পৰা এই দুটাৰ পৰা কমন আহিব 2 এক্স থাকি যাব 8ৰ পৰা কমন আহি গ'ল 2 হৈ গ'ল 4 মানে 2 4 যা 8 আকৌ এতিয়া এই দুটা কমন কেইটা এবাৰ লিখি দিয়া x - 4 এইটো আৰু এইটো মিলাই এবাৰ লিখি দিয়া x + 2 is equals to 0 হ'ল এতিয়া এইটো এবাৰ ইকুৱেল টু 0 এইটো এবাৰ ইকুৱেল টু 0 লিখি দিয়া x - 4 therefore x - 4 is equals to 0 or কি আছিল আগৰটো x + 2 is equals to 0 x + 2 is equals to 0 এইটো এতিয়া ইয়াৰ পৰা xৰ ভেলুটো আহি আছে 4 আৰু ইয়াত xৰ ভেলুটো আহিছে -2 তো এই দুটা হৈছে শূন্য এটা শূন্য হৈছে 4 আৰু দুটা শূন্য হৈছে -2 এতিয়া শূন্য দুটা আমি ওলাইছোঁ এতিয়া ইহঁতৰ সহগ আৰু শূন্যৰ মাজৰ সম্পৰ্কটো কি আছিল আমি জানো আলফা প্লাছ বিটা বিগেষ্ট হৈছে -b/a ঠিক আছে এতিয়া শূন্যকেইটা ওলোৱা হ'ল তলৰ দিশত বহুতবোৰে শূন্যকেইটাটো ওলাইছোঁ x = 4 x = -2 দুটা শূন্য ওলোৱা হ'ল এতিয়া এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক উত্থাপন কৰা এতিয়া শূন্যবোৰৰ এইটো হৈছে শূন্যবোৰ আৰু ইয়াৰ সহগ ইহঁতৰ মাজৰ সম্পৰ্ক এইটো এটা আৰু এটা আছিল সম্পৰ্ক এইটো আলফা ইনটু বিটা তো এইটো আমি সত্যাপন কৰিব লাগে সত্যাপন মানে কি এইটো কৰি যিটো আহিব দুয়োটা ইকুৱেল আহে নে নাই সেইটো চাব লাগে যদি ইকুৱেল আহে তেতিয়াহ'লে মানে আনচাৰটো শুদ্ধ তেতিয়া আমি চাওঁ তো আলফাৰ ভেলুটো কি 4 বুলি ধৰি লওঁ বা আলফাৰ ভেলুটো তুমি এইটো ধৰিব পাৰা বিটাৰ ভেলু এইটো ধৰিব পাৰা তোমাৰ ইচ্ছা মই আলফাৰ ভেলুটো 4 বুলি ধৰিছোঁ আলফা ইজ ইকুৱেলছ টু মই 4 আৰু বিটাৰ ভেলুটো x কাৰণ এইটো শূন্য তো দুটা শূন্য কি পাইছোঁ এইটো আৰু এইটো গতিকে দুটা শূন্যৰ পৰা এটা শূন্যক আলফাৰ ভেলুটো মই 4 ধৰিছোঁ বিটাৰ ভেলুটো -2 ধৰিছোঁ তুমি আলফাৰ ভেলুটো -2 ধৰিব পাৰা বিটাৰ ভেলুটো 4 বুলি ধৰিব পাৰা যি ইচ্ছা তো মই 4 বুলি ধৰিছোঁ এতিয়া প্লাছ আছে প্লাছ দিলোঁ বিটাৰ ভেলুটো হৈছে -2 তো -2 বুলি দি দিলোঁ এইটো হৈছে -b/a মানে কি চ' আমাৰ যিটো বহুপদটো আছিল তোমাৰ
এক্স স্কুৱেৰ মাইনাছ 2x মাইনাছ 8 হয় ন এইটো হৈছে হওক এতিয়া মাইনাছ আছে মাইনাছ দিবা বি মানে কি মই ষ্টেণ্ডাৰ্ড ফৰ্মটো কৈছিলোঁ নহয় ষ্টেণ্ডাৰ্ড ফৰ্মটো হৈছে এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি মানে এক্স স্কুৱেৰৰ লগত কি আছে এ এক্সৰ লগত যিটো আছে সেইটো হৈছে বি এতিয়া চোৱা এক্স স্কুৱেৰৰ লগত কি আছে একো নাই মানে 1 আছে হয়নে তো এইটো হৈছে এ তো এক্সৰ লগত যিটো আছে সেইটো কি হ'ব বি এক্সৰ লগত যিটো আছে সেইটো হৈছে বি এক্সৰ লগত কি আছে -2 তো এই -2টো হৈ গৈছে বি আৰু এই গোটেইখিনি হৈ যাব তোমাৰ চি ইয়াৰ লগত যদি তুমি মিলাইছ এইটোৰ লগত মিলাইছ চিৰ জেগাত কি আছে -8 এই বিৰ জেগাত কি আছে -2 এই এৰ জেগাত কি আছে 1 গতিকে আমি সূত্ৰৰ মতে কি দিছোঁ মাইনাছ দিছোঁ আৰু বিৰ জেগাত কি দি দিম বিৰ জেগাত কি দিম -2 আছে আৰু এৰ জেগাত কি দি দিম 1 দি দিম তো এনেকৈ এইটো আমাৰ বহুপদ আছিল তো এই বহুপদৰ পৰা আমি এইটো পাম তো এইটো চোৱা এতিয়া 4 প্লাছে মাইনাছে কি হ'ব 4 প্লাছে মাইনাছে মাইনাছ গতিকে 2 এই মাইনাছে মাইনাছে কি হৈ যাব প্লাছ হৈ যাব গতিকে +2 গতিকে 2 = 2 এতিয়া চোৱা যিহেতু লেফ্ট হেণ্ড চাইড = ৰাইট হেণ্ড চাইড এতিয়া লেফ্ট হেণ্ড চাইডতো আছে 2 ৰাইট হেণ্ড চাইডতো আছে 2 গতিকে দুইটা ইকুৱেল হৈ আছে গতিকে মানে এই যিটো শূন্য আছে আৰু তাৰ সহগৰ মাজৰ যিটো সম্পৰ্ক আছে এইটো দুয়োটা শুদ্ধ হৈ আছে গতিকে মানে আমাৰ শূন্য যিকেইটা ওলাইছে এইকেইটা শুদ্ধ আনচাৰ ওলাইছে মানে এইটো যদি ইকুৱেল নাহিলে হয় তেতিয়া মানে আমাৰ শূন্যকেইটা ভুল কিন্তু যিহেতু ইয়াতো 2 মানে লেফ্ট হেণ্ড চাইড = ৰাইট হেণ্ড চাইড গতিকে এইটো আমি সত্যাপন হৈ গ'ল পিছে এতিয়া আৰু এটা আছিল সম্পৰ্ক সেইটো সত্যাপন কৰিলোঁ আকৌ আৰু এটা সম্পৰ্ক বা ৰিলেশ্যন কি আছিল আলফা ইনটু বিটা সেইটো ফৰ্মুলাটো কি আছিল c/a এতিয়া আলফা ভেলুটো কি লৈছিলোঁ আলফা ভেলুটো 4 বিটা ভেলুটো হৈছে -2 তো আলফা ভেলু 4 বিটা ভেলুটো হৈছে -2 4 × -2 c এতিয়া c কি হ'ব cটো কি হ'ব -8 c হৈছে -8 এৰ ভেলুটো কি আছে 1 এৰ ভেলুটো হৈছে 1 4 × 8 মাইনাছ আছে -8 = হৈছে -8 এতিয়াও কি হৈছে লেফ্ট হেণ্ড চাইড = ৰাইট হেণ্ড চাইড গতিকে এইটো কি হৈছে দুয়োটা ছাইডত ইকুৱেল হৈ আছে গতিকে এতিয়া এই দুইটা মানে সত্যাপন হৈ গ'ল এইটো সত্যাপন কৰিবলৈ কৈছে এইটো ইকুৱেল টু এইটো যে হয় মানে এইটো কৰি যিটো পাবা ইকুৱেল টু এইটো যে আহে এইটো আমাৰ দেখুৱাব লাগে তো আমি দেখুৱাই দিছোঁ চেম তেনেকৈ এইটো কৰি যিটো পাবা আনচাৰ ইকুৱেল টু এইটো কৰি যিটো আনচাৰ পাবা সেইটো দেখুৱাব লাগে আমি দেখুৱাই দিছোঁ লেফ্ট হেণ্ড চাইড = ৰাইট হেণ্ড চাইড ইকুৱেল আহে তো এইটো হৈছে সত্যাপন আছে এটাকে সত্যাপন কৰা হ'ল তেনেকৈ বাকীকেইটা কৰিম এতিয়া কুৱেশ্যন নম্বৰ 2টো কৈছে তোমাৰ কুৱেশ্যন নম্বৰ 2 হৈছে এতিয়া নেক্সট কুৱেশ্যনটো হৈছে তোমাৰ 4s² - 4s + 1 আচ্ছা এতিয়া আৰু এটা বস্তু আমাৰ সদায় চাই যাবা ফাৰ্ষ্টতেই সিকুৱেন্সটো ঠিক আছে নে নাই সিকুৱেন্সটো কেনেকৈ থাকিব লাগে সিকুৱেন্স মানে কি মানে পাৱাৰবিলাক সদায় ডাঙৰৰ পৰা সৰুত থাকিব লাগিব পাৱাৰ এতিয়া পাৱাৰটো মানে কি মই কি কৈছোঁ বস্তুটো এইটো সদায় চাবা পাৱাৰকেইটা ডাঙৰৰ পৰা সৰুত থাকিব লাগিব পাৱাৰ সদায় ডাঙৰৰ পৰা সৰুত থাকিব লাগিব মানে কি ধৰি লোৱা মই দিছোঁ x³ + x4 + 2x² + x দিছোঁ এইটো চোৱা প্ৰথমতে 3 আহিছে কিন্তু x4 আছে ডাঙৰটো পিছত গুচি গ'ল এই সিকুৱেন্সটো কিন্তু ৰং হয় তো কাৰেক্ট সিকুৱেন্সটো কি হ'ব প্ৰথমতে তোমাৰ ডাঙৰটো লিখিবা x4 তাৰপিছত আছে x + x3 তাৰপিছত আছে 2x² + x এইটো হৈছে কাৰেক্ট সিকুৱেন্স তো সদায় বহুপদটো এইটো সিকুৱেন্সত আছে নাই মানে ডাঙৰৰ পৰা সৰু সিকুৱেন্সত আছে নাই সেইটো চাবা প্ৰথমতে এতিয়া সেকেন্ড কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 2টো হৈছে 4s² - 4s + 1 প্ৰথমতে সিকুৱেন্সটো চোৱা পাৱাৰ প্ৰথমতে 2 তাৰপিছত 1 আৰু এই নাম্বাৰটো সদায় লাষ্টত ৰাখিবা তো নাম্বাৰটো লাষ্টতে আছে তো ঠিকেই আছে সিকুৱেন্স প্ৰথমতে 2 তাৰপিছত ইয়াৰ ওপৰত আছে 1 তো 2ৰ পিছত 1 তাৰপিছত নাম্বাৰটো সদায় লাষ্টত থাকিব তো লাষ্টত তো সিকুৱেন্স ঠিকেই আছে গতিকে বহুপদৰ শূন্য ল'বলৈ ক'লে বহুপদটো ইকুৱেল টু আমি 0 ধৰি ল'ম এনেকৈ তাৰপিছত
আকৌ এইটো ইনটু এইটো পূৰণ কৰিম, এইটো ইনটু এইটো পূৰণ কৰিলে কি হ'ব 4, 4 ইনটু 1 4, তাৰপিছত 4 ইনটু 1 4, এই 4ক আকৌ উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব 2 2 এতিয়া আকৌ জোৰ বনাম। আগত আছে প্লাছ ন, তো আগত প্লাছটো আছে, তো প্লাছটো যোৱাৰ পাছত ইয়াতে প্লাছ আছে, তো প্লাছ কৰি কি কৰিব লাগিব তোমালোকৰ এই মাজৰ নাম্বাৰটো আনিব লাগিব। প্ৰথমতে প্লাছ কৰি আনিবলৈ ট্ৰাই কৰিবা, যদি প্লাছে নাহে তেতিয়াহ'লে মাইনাছেৰে আনি কৰিবা। মানে প্ৰথমতে আমি ইয়াৰ আগত থকা চাইনটোৰে আনিম, হয়নে? এতিয়া চোৱা কিমান আছে 2 2 × 4, এইটো যদি তুমি উৎপাদক বিশ্লেষণ কৰা তেতিয়াহ'লে এইটো আহিব। এতিয়া ইয়াত জোৰ বনোৱা, জোৰ বনাই যিকোনো দুটা জোৰ বনোৱা, এইটো এটা জোৰ, এই দুটাৰ এটা জোৰ, তেতিয়া কি কৰি আনিব লাগে প্লাছ কৰি। এইটো জোৰৰ পৰা 2 আৰু 2 1 গুণ 2, মানে কি এইটোৰ পৰা কিমান পাইছা 2, আৰু এইটো জোৰৰ পৰা কিমান পাইছা 2 1 গুণ 2, তো এইটো প্লাছ কৰিলে 4 আহি যায়, হয়নে? গতিকে এই দুটা জোৰৰ পৰা 4 আহি যাব। তো 4s² মাইনাছ এই 4টো কেনেকৈ আহিছে 2 + 2 লিখিবা, 2 + 2 লগতে আছে s দিবা +1 + 1 হৈছে 0। তাৰপিছত লিখা 4s² মাইনাছ মাইনাছ প্লাছ মাইনাছ লগতে আছে s মাইনাছ প্লাছ মাইনাছ 2s + 1 হৈছে 0 হ'ল। 4s² মাইনাছ মাইনাছ প্লাছ মাইনাছ টুৱাইছ মাইনাছ প্লাছ মাইনাছ টুৱাইছ, এইটো s আছে লগতে sটো পূৰণ কৰি দিছোঁ +1 + 1। তাৰপিছত কি আছে, তাৰপিছত কমন লয়, এই দুটাৰ পৰা কমন কি আহিব, এই দুটাৰ পৰা আহিব ইয়াতো 2 আছে, গতিকে 2 কমন ল'ব পাৰা, sও কমন ল'ব পাৰা, গতিকে 2s কমন আহি গ'লে কি হ'ব 2 2 গুণ 4, এটা s লৈ আহিছে আৰু ৰৈ গ'ল s, 2sটো ইয়াত লৈ গৈছে, গতিকে 1 কমন ৰাখি হ'ল। এইটো চাইন যেনেকৈ আছে তেনেকৈ দি দিয়ে। এতিয়া ইয়াৰ পৰা এইটোৰ পৰা কি কমন আহিব পাৰে, ইয়াৰ পৰা কমন আহিব 1, ইয়াত চাওক 1 কেনেকৈ কমন আহিব, ইয়াত একো নাই মানে ইয়াৰ লগত 1 এটা পূৰণ হৈ আছে, একো নাথাকিলে এনেকৈ 1 এটা পূৰণ হৈ থাকে, ইয়াত একো নাই মানে 1 এটা পূৰণ হৈ আছে, হৈছে। তো এতিয়া এই দুটাৰ পৰা যদি চোৱা একো কমন নাহে, কিন্তু 1 এটা পূৰণ হৈ আছে, 1 এটা পূৰণ হৈ আছে, গতিকে 1টো কমন হয় নে নাই, ইয়াতো 1 ইয়াতো 1, গতিকে 1টো তুমি কমন লৈ গৈছা, এই 1টো ইয়াত লৈছা আৰু ৰৈ গ'ল 2s হৈছে। তাৰপিছত এই চাইন আৰু এইটো চাইন পূৰণ কৰা, মাইনাছে প্লাছে হৈ যাব মাইনাছ, তাৰপিছত 1 কমন লৈ লৈছা, হৈ গ'ল কিমান 1 হৈছে = 0, কিমান হৈছে 2s - 1, মানে এইটো আৰু এইটো এই দুটা সমান সমান আছে, চেম, গতিকে চেমবিলাক এবাৰ লিখিবা। আকৌ 2s - 1 = 0, এতিয়া এইটো এবাৰ 0 লিখিবা, এইটো এবাৰ 0 লিখিবা, এইটো = 0, এইটো = 0, কি হ'ব 2s - 1, গতিকে লিখিবা therefore শূন্য দুটা যদি ওলোৱা 2s - 1 = 0, আকৌ লিখিবা 2s - 1 = 0, গতিকে দুয়োটাৰ পৰা চেম আহিব, মাইনাছ ইপিনে গ'লে 1, এছৰ ভেলুটো আহিব 1/2, ইয়াতো কি আহিব 2s - 1 ইপিনে লৈ গ'লে কি হ'ব -1টো সিপিনে লৈ গ'লে 1, এছৰ ভেলুটো হৈ যাব, এইটো 2 পূৰণ হৈ আছিল, সিপিনে গ'লে হৰণ হৈ গৈছে, 1/2। এতেকে শূন্য দুটা কি পালা, এতেকে আলফা = মই ধৰি লওঁ হাফ, শূন্য এইটো এটা শূন্য আৰু বিটা হৈ গ'ল হাফ, হৈছে। এতিয়া আকৌ সত্যাপন কৰা, এতিয়া আকৌ সত্যাপন যদি আমি কৰোঁ, আমি আকৌ জানো আলফা প্লাছ বিটা = হৈছে -b/a, হয়নে? এতিয়া আলফা মই কি ধৰিছোঁ, ভাল তুমি কি পাইছা, তুমি যিকোনো এটা ধৰিব পাৰা, হালাকি ইয়াত ভেলু দুয়োটা ছেমেই আছে, গতিকে যিটোৱে ধৰা তোমাৰ ইচ্ছা। এতিয়া আলফাৰ ভেলুটো হৈছে হাফ, বিটাৰ ভেলুটো হৈছে আকৌ হাফ, হয়নে? এতিয়া আকৌ এইটো মাইনাছ আছে, ফৰ্মুলা মাইনাছ যেনেকৈ আছে মাইনাছটো দিবা। এতিয়া বি কি হ'ব, তোমাৰ বহুপদটো আছিল 4s² - 4s + 1, হয়নে? তো বি কি আছে, তো বি এইটো হৈছে এ, বি আছে এই যে -4, বিটো হৈছে -4, এটো হৈছে 4 আৰু এইটো হৈছে চি, তো বি হৈছে -4, এ কিমান, এ হৈছে এইটো 4, হৈছে। গতিকে এইটো এতিয়া এলচিএম লোৱা, মানে লসাগু ল'বা, লসাগু ল'লে কি হ'ব, বা তুমি লসাগু নলওঁ ডাইৰেক্টটো যদি ক'ব পাৰা, হাফ ইনটু হাফ আৰু হাফ মিলি কিমান 1 হ'ব, আধা আধা মিলি 1, হয়নে? লসাগু ল'লেও হ'ব 1,
তাৰপিছত এইটোত কি আহিব, এইটো হৈছে তোমাৰ মাইনাছে মাইনাছে প্লাছ হয়নে, মাইনাছে মাইনাছে প্লাছ 4 কেঞ্চেল, আকৌ 1 আহি গ'ল, ইয়াত 1, গতিকে এইটো সত্যাপন হ'ল। তাৰপিছত আৰু এটা আছিল, তো এগেইন লিখিবা বা আকৌ লিখিবা, এগেইন কি আছিল আলফা ইনটু বিটা। চ' আলফা ইনটু বিটাটো কি আছিল চি বাই এ, আলফাৰ ভেলু কিমান পাইছা হাফ, বিটাৰ ভেলুটো হাফেই পাইছা। চি কিমান হ'ব ইয়াত, চিটো হ'ব এইটো, চি কিমান, এইটো চি নহয় জানো, এইটো বহুপদ আছিল, এইটো চি 1, চি বাই এ কিমান 4, গতিকে 1/4 হয় না, 1/4। চি কিমান আছিল 1, ভালকৈ চাই লোৱা, চিটো হৈছে 1, এটো কিমান 4 হৈছে, চিটো হৈছে 1, এটো হৈছে 4, গতিকে চি বাই এ কিমান হ'ব, চিৰ জেগাত কি ৰাখিম 1, এৰ জেগাত কি ৰাখিম 4, সেইটোৱেই চি বাই এ মানে কি 1/4। অ'কে, এইটো যদি পূৰণ কৰা 1 1 গুণ 1, 1 গুণ কিমান 1, তলে তলে পূৰণ কৰিলে 2 2 গুণ 4, গতিকে কি হৈছে 1/4। এইটো সত্যাপন হ'ল হয়নে, তো গতিকে দুইটা সত্যাপন হ'ল। এইটো কুৱেশ্যন নম্বৰ 2। এতিয়া কুৱেশ্যন নম্বৰ 3টো যদি চোৱা 6x² মাইনাছ 3, কুৱেশ্যন নম্বৰ 3টো হৈছে 6x² মাইনাছ 3, 6x² মাইনাছ 3 মাইনাছ 7x। এতিয়া চোৱা ইয়াত ছিকুৱেঞ্চটো প্ৰথমতে আমাৰ চাব লাগিব, ছিকুৱেঞ্চটো ঠিক আছে নাই, তো ছিকুৱেঞ্চটো ইয়াত ঠিক নাই। চ' প্ৰথমতে পাৱাৰ হৈছে 2, তাৰপিছত নাম্বাৰটো প্ৰথমে মাজত আহি গৈছে, কিন্তু আমি জানো নাম্বাৰটো লাষ্টত থাকিব লাগে হয়নে নাই। আৰু ইয়াত চোৱা 2ৰ পিছত পাৱাৰ হৈছে 2, 2ৰ পিছত কি আহিব লাগে, পাৱাৰ 1 পাৱাৰ 2 আহিব লাগিছিল, মানে এইটো আহিব লাগিছিল, 2ৰ পিছত 1, 1ৰ পিছত নাম্বাৰটো থাকে হয়নে। গতিকে প্ৰথমতে ছিকুৱেঞ্চটো ঠিক কৰি লওঁ। ছিকুৱেঞ্চটো ঠিক কৰিলে কি হ'ব 6x², তাৰপিছত 2ৰ পিছত কি 1ৰ 2 আহিব লাগিব, এইটো হৈছে 2 পাৱাৰ, তাৰপিছত 1ৰ পাৱাৰ মানে কি ওপৰত থকা নাম্বাৰ কেইটা, আৰু ইয়াত পাৱাৰ হৈছে 2, গতিকে পিছত আহিব লাগে কিমান 1 নম্বৰটো হয়নে, মানে পাৱাৰ 1 পাৱাৰ থকাটো আহিব লাগে, তো 1 পাৱাৰ থকাটো হৈছে -7x, তাৰপিছত লাষ্টত সদায় নাম্বাৰটো থাকিব -3 হৈছে এইটো। এতিয়া বহুপদ হৈ গ'ল এইটো। এতিয়া যেতিয়া বহুপদৰ শূন্য ল'বলৈ সদায় আমি 0 ধৰি লওঁ, মানে ইকুৱেলটো আমি এনেকৈ 0 ধৰি লওঁ। এতিয়া আকৌ এইটো ইনটু এইটো পূৰণ কৰা, তো 6 3 গুণ কিমান 18, 6 3 কিমান হৈ আছে তোমাৰ 18 হৈ আছে হয়নে, 18। এতিয়া এই 18ক তোমাৰ আকৌ উৎপাদক বিশ্লেষণ কৰা, 2ৰ গ'লে কিমান হ'ব 9, 3ৰ গ'লে কিমান হ'ব 3, আকৌ 3ৰ ভাঙি দিলে 1 হয়নে। এতিয়া আকৌ মাইনাছ কৰি কিমান আনিব লাগে 7 আনিব লাগে, মাইনাছ কৰি। এতিয়া ইয়াত জোৰ বনোৱা, মই যদি এইটোৰ এটা জোৰ বনাওঁ আৰু এইটোৰ এটা জোৰ বনাওঁ, তো মাইনাছ কৰি কিমান আহিব চাই লওঁ, 7 আহে নেকি, 2 3 গুণ 6, এইটো জোৰৰ পৰা আহি আছে 6 হয়নে, 2 3 গুণ 6 মানে এইটো জোৰৰ পৰা আহি আছে তোমাৰ 6, 3 গুণ 3 এইটোৰ পৰা আহিছে 3, তো 6ৰ পৰা যদি 3 মাইনাছ কৰা তেতিয়া থাকিব 3, 7টো নাহে, গতিকে এইটো জোৰ নহ'ব। এইটো জোৰ যদি কৰাচোন কি হয়, এই 3টাৰ এটা জোৰ আৰু এই 1ৰ এটা জোৰ, 2 3 গুণ 6, 6 3 গুণ 9, 9ৰ পৰা 1 গ'লে কিমান, 9ৰ পৰা 1 গ'লে হৈ গৈছে 8, তো এইটো জোৰো নহ'ব। আচ্ছা, তেতিয়া এই 3 3ৰ এটা জোৰ কৰা, 3 আৰু 3ৰ এটা জোৰ কৰা, আৰু 2 আৰু 1ৰ এটা জোৰ কৰা, তো 3 3ৰ জোৰ কৰিলে হৈ গৈছে 9, 3 3 গুণ 9, 3 3 গুণ 9, আৰু 2 আৰু 1ৰ জোৰ কৰিলে 2 1 গুণ 2, এইটোৰ হ'ব। মানে কি কৈছোঁ চোৱা, মই এনেকৈ জোৰ চাই কৰিব লাগিব। 3 আৰু 3ৰ জোৰ বনাইছোঁ এটা, যে 3 3 গুণ কিমান 9 পাইছোঁ, তাৰপিছত এইটো আৰু এইটোৰ জোৰ 2 1 গুণ 2 কিমান জোৰ, এই জোৰৰ পৰা এইটো আৰু এইটোৰ পৰা এই দুটা এটা জোৰ, তো এই জোৰৰ পৰা কিমান পাইছোঁ 2 1 গুণ 2 পাইছোঁ হয় না। এতিয়া মাইনাছ কৰি কিমান আনিবগৈ 7, তো হ'ব এতিয়া 9ৰ পৰা যদি 2 মাইনাছ কৰা 7 আহিব হয় না। তেতিয়া এনেকৈ জোৰ মানে মিলাই চাব লাগিব। এতিয়া সৰুকেইটাত কি হয়, তোমাৰ জোৰ অট'মেটিকলি মিলি যায়, বা তুমি ডাইৰেক্ট ক'ব পাৰা 9ৰ পৰা 7 মাইনাছ কৰি 9ৰ পৰা 2 মাইনাছ কৰিলে 7 আহিব, কিন্তু ডাঙৰ যেতিয়া নাম্বাৰ আহি যায় তেতিয়া এনেকৈ জোৰ মিলাই কৰিব লাগিব, তেতিয়াহে পাৰিবা, নহ'লে নোৱাৰিবা। সৰু নাম্বাৰকেইটাত পাৰিবা, এনেকৈ জোৰ নুমিলালেও তুমি ডাইৰেক্ট কৈ দিব পাৰিবা। তো সদায় জোৰ মিলাই কৰিবা, কাৰণ কি যেতিয়া নাম্বাৰ আহি যাব, ডাঙৰ নাম্বাৰ আহি যাব, তেতিয়া প্ৰব্লেম হৈ যাব। তেতিয়া হৈছে 6x² মাইনাছ কি লিখিবা 9 মাইনাছ 2, 9ৰ পৰা 2 গ'লে আকৌ 7 পাই গৈছে, 9ৰ পৰা 2 গ'লে আকৌ 7 পাই গৈছে, x আছে x মাইনাছ 3 হৈছে 0। এতিয়া আকৌ কি কৰা 6x² মাইনাছ 9x মাইনাছ 7 হৈ গ'ল প্লাছ 2x, তাৰপিছত
-3 = 0 কমন ল'লে কি হ'ব ইয়াতো 3 ইয়াতো 3 6ত 3 পাবা নাই পাবা ইয়াতো 3 পাবা নাই পাবা গতিকে দুইটাত 3 পাম আৰু x ইয়াতো আছে x গতিকে x কমন লোৱা 3x কমন আহিব 3x টো কমন আহি যাব তো 3x কমন আহি গ'লে 3 লগত কিমান পূৰণ কৰিলে 6 পাবা 3 লগত কিমান পূৰণ কৰিলে 6 পাম 3 2 গুণ গতিকে 2 থাকি যাব এটা x লৈ আহিছা গতিকে x থাকি গ'ল হ'ল এতিয়া 3 লগত কিমান পূৰণ কৰিলে 3 পাম 3 3 গুণ গতিকে 3 থাকি যাব ইয়াত আৰু x এটা লৈ আহিছা গতিকে ইয়াৰ পৰাতো x আহি গ'ল গতিকে আৰু ইয়াত আৰু x নাথাকে প্লাছ এইটো চাইন যেনেকৈ আছে তেনেকৈ দি দিবা প্লাছ আছে প্লাছ তাৰপিছত এইটো আৰু এইটোৰ পৰা কিবা কমন আছে নেকি কমন নাই গতিকে মানে সেই যে 1 আছে ইয়াৰ লগতো 1 আছে গতিকে কমন হ'ব 1 আগত যেনেকৈ কৰিছিল গতিকে 1 টো লৈ আহিছে আৰু ইকুৱেল 2x ইয়াৰ পৰা 1 লৈ আছে এই প্লাছে মাইনাছে কি হ'ব মাইনাছ এইটো আৰু এইটো চাইন সদায় পূৰণ কৰিবা প্লাছে মাইনাছে মাইনাছ প্লাছে মাইনাছে মাইনাছ তো 1 কমন লৈ লৈছা থাকি গ'ল কিমান 3 গতিকে 3 = 0 বহুত বেয়া হৈ আছে লেখাকেইটা ধৰিবা 3x প্লাছ 1 এইটো হৈ যাব এটা হৈ যাব 3x প্লাছ 1 এইটো হৈ যাব এই দুটা সেম গতিকে এবাৰ লিখি দিয়া 2x - 3 = হৈছে 0 এতিয়া এইটো এবাৰ 0 এইটো এবাৰ 0 এটাকে লিখি দিয়া 3x প্লাছ 1 = 0 এবাৰ 2x - 3 = 0 কি হৈছে 3x এইটো প্লাছত আছে ইপিনে গ'লে -1 কি হ'ব x = হৈছে -1/3 তো এটা শূন্য এইটো আচ্ছা এতিয়া আকৌ চোৱা ভালকে তো এইটো এবাৰ ইকুৱেল টু 0 এইটো এবাৰ ইকুৱেল টু 0 তো 3x প্লাছ 1 = 0 লিখিছোঁ হয় ন তো প্লাছ 1 আছিল সেইপিনে গ'লে -1 তাৰপিছত x ইয়াতে লিখিছোঁ যে 3 টো পূৰণ হৈ আছিল সেইপিনে গ'লে হৰণ হৈছে -1/3 এইটো কৰিলে 2x এতিয়া ৰাখিছোঁ এইটো -3 আছে সেইপিনে গ'লে +3 x 2 টো পূৰণত আছে সেইপিনে গ'লে 3 হৰণত হৈ যাব 3/2 গতিকে এইটো এটা শূন্য এইটো এটা শূন্য এইটো সত্যাপন কৰিম -1/3 আৰু 3/2 এতিয়া আমি জানো কি জানো যে আলফা প্লাছ বিটা = হৈছে -b/a মানে আলফা প্লাছ বিটা হৈছে -b/a এতিয়া আলফা কিমান পাইছোঁ এটা শূন্য হৈছে তোমাৰ -1/3 তো -1/3 প্লাছ 2 আৰু এটা হৈছে 3/2 এইটো হৈছে -b/a এতিয়া চোৱা আমাৰ বহুপদটো আছিল 6x² - 3 - 7x কিন্তু এইটো শুদ্ধ বহুপদটো আছিল নে নহয় এইটো শুদ্ধ নহয় তো শুদ্ধ বহুপদটো আমি চাব লাগিব যেতিয়া এইকেইটা ওলাবা তেতিয়া শুদ্ধ বহুপদটো চাম শুদ্ধ বহুপদ কোনটো আছিল x² যেটো আমি ঠিক কৰিছিলোঁ -7x - 3 এইটোহে শুদ্ধ হয় নাই এতিয়া চোৱা এতিয়া ইকুৱেল টু দি এইটো 17 -17 লিখিবা বিৰ জেগাত কি আছে বিৰ জেগাত আছে -7 এই নাম্বাৰৰ লগত থকা চাইনটো কাউণ্ট কৰিবা এনেকৈ নহয় যে 7 দি দিবা খালি 7 নহয় ইয়াৰ লগত থকা চাইনটো ল'বা তো -7 / a কি আছে ইয়াৰ লগত আছে 6 আৰু কোনটোৰ পৰা ল'বা শুদ্ধটো ল'বা শুদ্ধটো এইটো ভুল আছিল ভুলটো ধৰিলে আকৌ প্ৰব্লেম হৈ যাব শুদ্ধ বহুপদটোহে ল'বা মানে যিটো আমি কাৰেক্ট কৰিছিলোঁ -1/3 আচ্ছা ইয়াত আমি আচ্ছা লিখি দিয়া 3/2 এইটো হৈছে -7 আছে প্লাছ হয় ন ইয়াত যদি LCM লোৱা কিমান হ'ব মানে লসাগু লগা 2 3 গুণ 6 লসাগু কেনেকৈ লৈ গমেই পোৱা যদি নোপোৱা 3 আৰু 2 কিমান হ'ব এনেকৈ যদি তোমাৰ অড নাম্বাৰ থাকে তেতিয়াহ'লে ডাইৰেক্ট পূৰণ কৰি দিলে হ'ল না অড আৰু এটা ইভেন যদি থাকে এতিয়া 3 2 গুণ 6 3 6ৰ মাজত যাব 2 বাৰ মানে 3 6ৰ মাজত 2 বাৰ সেই 2টো ওপৰৰ লগত পূৰণ কৰিলে কিমান হ'ব 2 1 গুণ 2 মাইনাছ আগত আছে মাইনাছ দি দিওঁ মই কি এইবিলাক সদায় জানা হয়তো কিন্তু মই কৈ দিওঁ যে 3 6ৰ মাজত কেইবাৰ যায় 2 বাৰ যাব হয় না তেতিয়া সেই 2টো ওপৰৰ লগত পূৰণ কৰা ওপৰত কিমান আছে 1 গতিকে কিমান পাইছা 2 এই মাইনাছ কিয় দিছোঁ কাৰণ ইয়াত মাইনাছ আছে মাইনাছ গতিকে 2 হৈছে আকৌ 2 6ৰ মাজত কেইবাৰ যাব 3 বাৰ এই 3টো ওপৰত যিমান আছে তাৰ লগত পূৰণ কৰা ওপৰত কিমান আছে 3 গতিকে 3 লগত কৰিলে 9 প্লাছ আছে প্লাছ দি দিয়া 9 গতিকে 7/6 ইয়াতো কিমান আহিব
9ৰ পৰা 2 গুচি গ'লে আকৌ 7/6 ইজিকেলছ টু হৈছে 7/6 তো হ'ল এইটো সত্যাপন হৈ গ'ল হয় ন এগেইন আকৌ আৰু এটা ৰিলেশ্যন আমি কি জানো আলফা ইনটু বিটা ইজিকেলছ টু হৈছে c/a হয় ন তো আলফা কিমান পাইছোঁ -1/3 বিটা কিমান পাইছোঁ 3/2 c কিমান আছে c এতিয়া c যদি চোৱা c হৈছে -3 c টো হৈছে -3 a কিমান আছে 6 এইটো হৈছে 6 তো কিমান হৈছে তোমাৰ তলে তলে পূৰণ থাকিলে ডাইৰেক্ট তলত তলত পূৰণ কৰিবা 3 দুগুণ 6 ওপৰত পূৰণ কৰা 1 3 গুণ 3 মাইনাছ আছে মাইনাছ দি দিছা -3/6 তো হৈ গ'ল সত্যাপন তো ইয়াতো ইকুৱেল লেফ্ট হেণ্ড সাইড ইজিকেলছ টু ৰাইট হেণ্ড সাইড আহে ইয়াতো লেফ্ট হেণ্ড সাইড ইজিকেলছ টু ৰাইট হেণ্ড সাইড হৈ গ'ল সত্যাপন এইটো দেখাব লাগে তাৰপাছত আছে তোমাৰ 4 নম্বৰটো কি কৈছে 4u² প্লাছ 8u ইজিকেলছ টু হৈছে 0 হয় ন আচ্ছা এতিয়া ইয়াত ডাইৰেক্ট আমি কমন ল'ব পাৰোঁ নে চোৱাচোন এই দুটাৰ পৰা কি কমন আহে 4 আহিব আৰু u কমন আহিব আহে না ইয়াতো 4 আছে ইয়াতো 4 আছে কমন 4 ইয়াতো u আছে ইয়াতো u গতিকে u লৈ লৈছে 4 আৰু u আহি গ'লে 4টো আহি গ'ল দুটা uৰ পৰা এটা u আহিছে এটা u থাকি যাব হয় না তাৰপিছত 4ৰ লগত কি পূৰণ কৰিলে 8 পাম 2 তো 2টো ৰৈ গ'ল uটো ইয়াত আহি গ'ল গতিকে ইজিকেলছ টু হৈছে 0 হ'ল এতিয়া এইটো এবাৰ ইজিকেলছ টু 0 লেখা এইটো ইকুৱেল টু 0 লেখা হৈ যাব এইটো অলপ স্পেচিয়েল হয় ইয়াত মানে মিডল টাৰ্ম মাজৰ টাৰ্মটো ভাঙিবলৈ দৰকাৰ নাই কাৰণ মাজৰ টাৰ্মটো নাই হালাকি আছে তুমি লিখিব পাৰা 0 বুলি ধৰিব পাৰা কিন্তু 0 ধৰি সেইটোৱেই 0 আহিব তাৰ কোনো ভেলু নাহে তো ইয়াত মাজৰ টাৰ্মটো ভাঙিব নালাগে ডাইৰেক্ট তোমাৰ কমন ল'লে হৈ যাব তো এটাকে লিখি দিম 4u ইজিকেলছ টু হৈছে 0 এণ্ড u প্লাছ 2 ইজিকেলছ টু হৈছে 0 তো 4uৰ পৰা যদি আমি চাওঁ uৰ ভেলুটো কিমান আহিব 0/4 মানে কি 0 হয়নে আৰু এইটোৰ পৰা যদি আনো u ইজিকেলছ টু হৈছে -2 তো এটা শূন্য কি আহিছে 0 আনটো শূন্য হৈছে -2 হ'ল এটা শূন্য কি আহিছে তোমাৰ 0 আনটো হৈছে -2 এটা আকৌ সত্যাপন কৰা কি হৈ গৈছে সত্যাপন কৰিলে যেতিয়া যদি সত্যাপন কৰে এটাকে আলফা প্লাছ বিটা ইজিকেলছ টু হৈছে -b/a হয়নে তো আলফা কিমান আছে এটা হৈছে এটা শূন্য কি এটা শূন্য আহিছে 0 আনটো হৈছে -2 তো 0 প্লাছ -2 মাইনাছৰ জেগাত মাইনাছ বিৰ জেগাত কি লিখিম বিৰ জেগাত এতিয়া চোৱা বিৰ জেগাত কি আছে এই বস্তুটো যদি মই এনেকৈ লিখোঁ এতিয়া এইটো হৈছে a এতিয়া এই বস্তুটো মই এনেকৈ লিখিব পাৰিম 4u² প্লাছ 8u ইজিকেলছ টু 0 এনেকৈ লিখিব পাৰিম পাইছা এই বস্তুটো 4u² প্লাছ 8u প্লাছ 0 এনেকৈ লিখিব পাৰিম কিয় লিখিব পাৰিম কাৰণ 0 লিখা আৰু নিলিখা একেই কথা এইটো আৰু এইটো একেই বস্তু হয়নে নাই কাৰণ 0 কোনো ভেলু আছে নেকি নাই গতিকে ইয়াত কি এইটো হৈছে a এইটো হৈছে b আৰু এইটো হৈছে c বুজি পাইছা এইটো লিখিছোঁ কিয় কাৰণ চিটো ওলাব লাগিব সত্যাপন কৰিবলৈ হ'লে এইটো আৰু এইটো বস্তু একেই তুমি এনেকৈ লিখিব পাৰা কাৰণ 0 লিখা আৰু নিলিখা একেই কথা এইটো বস্তু সেম তো সেইটো কাৰণে ইয়াৰ পৰা আমি কি পাওঁ বি কিমান পাই আছোঁ 8 বি পাই আছোঁ 8 আৰু এ পাই আছোঁ 4 গতিকে বি লিখি দিম 8 এ পাই আছোঁ 4 কিমান আহি গ'ল ইয়াততো -2 থাকিব 4 এইটো কেনচেল কৰিলে -2 হৈ গ'ল চল তুমি সাইন্স কেনসেল কৰিব পাৰা সাইন নকৰিলে হ'ব আকৌ এগেইন আমি কি লিখিব পাৰোঁ এগেইন আলফা ইনটু বিটা c/a এতিয়া c2 লাগিব হয় না তো আলফাটো হৈছে তোমাৰ এটা হৈছে 0 বিটা কিমান আছে -2 c আমি কিমান পাইছোঁ c পাইছোঁ 0 আৰু a কিমান 4 c হৈছে 0 ডিভাইডেড বাই 4 c হৈছে 0 আৰু ইয়াৰ ভেলু হৈছে 4 গতিকে 0 ইনটু -2 0 এইটো কৰিলে 0 হৈ গ'ল না এইটো সলভ হৈ গ'ল এইটো আছিল 4 নম্বৰটো তাৰপিছত আছে তোমাৰ 5 নম্বৰটো কি আছে t² - 15 যেতিয়া বহুপদৰ শূন্য হ'বলৈ কয় কি কৰিম বহুপদটো ইকুৱেল টু 0 বুলি ধৰি ল'ম হয়নে তেনেকৈ আছিল তাৰপাছত t² ইয়াতে ৰাখোঁ 15 ইপিনে লৈ গ'লে কি হ'ব +15 হয়নে
প্লাস 15 আচ্ছা টিৰ ভ্যালুটো যদি ইয়াত দিওঁ তে টিটো কি হৈ যাব তোমাৰ আন্ডাৰ ৰুট প্লাস আচ্ছা এইটো প্লাস মাইনাস যেতিয়া স্কোয়াৰটো হিপিনে যায় তেতিয়া প্লাস মাইনাস লিখিবা লগতে আন্ডাৰ ৰুট আহে ৰুটটো লিখিবা লগতে প্লাস মাইনাসটো আহি যায় 15 আছে গতিকে টিৰ দুটা ভ্যালু পাইছে ডাইৰেক্ট টিৰ দুটা ভ্যালু পাই আছে ডাইৰেক্ট এটা ভ্যালু হৈছে তোমাৰ মাইনাস ৰুট 15 আনটো ভ্যালু হৈছে তোমাৰ প্লাস ৰুট 15 তো এইটো ভ্যালু দুটা পাই আছে তো এই দুটা হৈছে ইয়াৰ 0 তো ডাইরেক্ট লিখে দিই এর থেকে টি ইজ ইকুয়ালস টু হয়েছে প্লাস ৰুট 15 মানে টির দুটা ভ্যালু এটা প্লাস অফ পাইছা এন্ড টি ইজ ইকুয়ালস টু হয়েছে মাইনাস ৰুট 15 দুটা ভ্যালু পাইছে এটা হচ্ছে প্লাস ৰুট 15 এন্ড হচ্ছে মাইনাস ৰুট 15 এতিয়া সত্যাপন এটাকে লিখা এতিয়া আমি কি জানো আলফা প্লাস বিটা ইকুয়াল টু হচ্ছে মাইনাস বি বাই আলফা কিমান পাইছা এটো হচ্ছে আলফা যিকোনো একটা ভ্যালু ধৰিলা এটুক আলফা ধৰিব পাৰা এটু বিটা ধৰিব পাৰা বা এটু আলফা ধৰিব পাৰা এটু বিটা ধৰিব পাৰা তো এটা আলফা কিমান ৰুট 15 প্লাস বিটাৰ ভ্যালু মাইনাস ৰুট 15 ইকুয়াল টু হচ্ছে মাইনাস আর মাইনাস বিৰ জায়গাত কি লিখিবা বিৰ জায়গাত কি এতিয়া আছে এই বস্তুটো কেনেকৈ লিখিব পাৰোঁ এই বস্তুটো আমি এনেকৈ লিখিব পাৰোঁ চোৱা টি স্কোয়ার মাইনাস টি স্কোয়ার প্লাস 0 ইন্টু টি মাইনাস 15 এনেকৈ লিখিব পাৰোঁ মানে একো নাই মানে যেতিয়া এইবিলাক নাথাকে মানে ইয়াৰ লগত 0ৰে পূৰণ কৰিবা বা 0 আছে বুলি ক'ব পাৰোঁ এই বস্তুটো আমি এনেকৈ লিখিব পাৰোঁ এই বস্তুটোক এনেকৈ লিখিব পাৰোঁ তো এতিয়া 0ৰ ভ্যালুই নাই তো এই বস্তুটো থাকা নাথাকে একেই কথা কিন্তু এই বস্তুটো কিয় লিখিছে ইয়াৰ পৰা এই বস্তুটো লিখিলে আমি গম পাম যে এৰ জায়গাত কি আছে 1 আছে বিৰ জায়গাত আছে তোমাৰ 0 সেইটো কাৰণে এই বস্তুটো লিখিব লাগিব তোমাৰ আৰু চিৰ জায়গাত হৈছে মাইনাস 50 বুঝি পাইছা মানে কি কৈছোঁ এই বস্তুটো আমি কেনেকৈ লিখিব পাৰোঁ এই বস্তুটো কেনেকৈ লিখিব পাৰোঁ টি স্কোয়ার প্লাস একো নাই মানে বিৰ জায়গাত কিবা এটা আমি জানো স্ট্যান্ডার্ড ফর্মটো কি আছিল এক্স স্কোয়ার প্লাস বি এক্স প্লাস সি হয় না তো এক্স স্কোয়ার মানে এর জায়গাত 1 আছে এক্স স্কোয়ার মানে টি স্কোয়ার আছে ইয়াত এক্স স্কোয়ার দিছে টি স্কোয়ার একই কথা প্লাস সেই প্লাস বি এক্সটো ক'ত গ'ল তো প্লাস বি এক্স বিৰ জায়গাত 0 নাই মানে 0 আছে এক্সৰ জায়গাত টি হ'ব যেহেতু ইয়াত টি আছে গতিকে টি বুলি ধৰিবা চিৰ জায়গাততো আছেই চিৰ জায়গাত মাইনাস 15 আছে গতিকে এইটো এনেকৈ লিখিব পাৰোঁ গতিকে কি পাইছা ইয়াৰ পৰা যদি চোৱা এৰ জায়গাত আছে 1 বিৰ জায়গাত 0 গতিকে এর জায়গাত বির জায়গাত কি লিখিবা 0 এর জায়গাত লিখিবা 1 এইটোতো এইটো হ'ব তো এইটো হৈছে প্লাস ৰুট 15 মাইনাস ৰুট 15 কেনসেল তো এইটো 0 এইটো কি হৈ যাব 0 আছে তো এইটো হৈছে আনসার এটা তো এইটো এটা সত্যাপন হ'ল এগেইন তাৰপিছত আৰু এটা আকৌ যদি চাওঁ আলফা ইন্টু বিটা কি হৈছে সি বাই আলফা কিমান আছে ৰুট 15 ইন্টু বিটা কিমান আছে মাইনাস ৰুট 15 সি কিমান আছে সি পাইছে মাইনাস 15 হৈছে মাইনাস 15 এ কিমান এ হৈছে 1 লিখা 1 সেইটো কি আছে এতিয়া ৰুট 15 ইন্টু ৰুট 15 সদায় 15 হৈ যায় যিকোনো তুমি ৰুট 2 ইন্টু ৰুট 2 ইকুয়ালস টু 2 হৈ যায় ৰুট 3 ইন্টু ৰুট 3 ইকুয়ালস টু 3 হৈ যায় তোমাৰ থাকিবা মানে দুটা ৰুটৰ নাম্বাৰ মিলি কি হৈ যায় সেই নাম্বাৰটো হৈ যায় যেনেকৈ ৰুট 2 ইন্টু ৰুট 2 2 ৰুট 3 ইন্টু ৰুট 3 3 এনেকৈ দুটা ৰুটটো যদি থাকে বা দুটা ৰুট যদি থাকে তেতিয়া সেই নাম্বাৰটো হৈ যাব ৰুট 15 ইন্টু ৰুট 15 কিমান হ'ব 15 মাইনাস আছে মাইনাস দি দিবা ইকুয়ালস টু ইয়াত মাইনাস 15 তলত 1 আছে দিয়া নিদিয়া একই কথা গতিকে এইটো সত্যাপন হৈ গ'ল তো সত্যাপন হ'ল এইটো হৈছে তোমাৰ 5 নম্বৰটো 6 নম্বৰটো কি আছে 6 নম্বৰটো হৈছে 3x স্কোয়ার মাইনাস x 6 নম্বৰ যদি চোৱা 3x স্কোয়ার
3x স্কোয়ার মাইনাস এক্স মাইনাস 4 তাই না এতিয়া প্ৰথমতে সিকুৱেন্সটো ঠিক আছে নাই প্ৰথমতে 2 আছে তাৰপিছত 1 আছে তাৰপিছত নম্বৰ আছে ঠিক আছে যেতিয়া বহুপদৰ শূন্য ওলাবলৈ কয় ইকুৱেল টু 0 দি দিম 0 দি দিছোঁ এতিয়া এইটো ইনটু এইটো পূৰণ কৰা 3 4 গুণ 12 হয়নে 3 4 গুণ আহি যাব 12 এতিয়া 12 আকৌ কি কৰিবা উৎপাদক বিশ্লেষণ 2 ৰে কৰিলে 6 আৰু 2 ৰে কৰিলে 3 3 ৰে কৰিলে 1 এতিয়া জোৰ বনোৱা মাইনাছ কৰি কিমান ওলাব তুমি 1 আনিব লাগে ইয়াত একো নাই মানে কি 1 আছে মাইনাছ কৰি 1 আনিব লাগে গতিকে আমি যদি এইটোৰ জোৰ বনাওঁ 2 2 4 আৰু এইটোৰ এটা জোৰ বনাওঁ হৈ যাব এইটো এই দুটা এইটোৰ জোৰৰ পৰা কিমান পাইছোঁ 4 আৰু এই দুটাৰ জোৰৰ পৰা কিমান পাইছোঁ 3 4 মাইনাছ 3 1 আহি গ'ল 3x স্কোয়াৰ মাইনাছ এইটো জোৰৰ পৰা পাইছোঁ 4 4 এইটো জোৰৰ পৰা পাইছোঁ 3 মাইনাছ 3 কৰিলে আহি গ'ল 4 মাইনাছ 3 1 পাই গৈছোঁ মাজতো মাইনাছ পাইছোঁ লগতে x আছে x মাইনাছ 4 ইজ ইকুৱেলছ টু হৈছে 0 এতিয়া কি আৰু এতিয়া 3x স্কোয়াৰ minus 4x minus 4x minus 1 is a plus 3x minus 4 is equals to 0 তাৰপিছত কিমান আছে এই দুটাৰ পৰা কমন কি আহিব কমন x কমন আহিব গতিকে 3x minus 4 এই দুটাৰ পৰা একো কমন নাই মানে 1 কমন থাকে যেতিয়া একো কমন নাথাকে মই দেখাইছোঁ আগৰ ক্ষেত্ৰত কেনেকৈ একো কমন নাথাকিলে 1 কমন হ'ব মানে একো কমন নাই মানে কি যেতিয়া দেখা নাই যে কোনো কমন নাই বুলি লাগি আছে তেতিয়া গম পাই যাব যে ইয়াত 1 কমন আছে 3x minus 4 is equals to 0 3x minus 4 is equals to x plus 1 is equals to 0 এইটো এবাৰ লিখিছোঁ এইটো প্লাছ 1 x plus 1 লিখি দিছোঁ 0 এইটো ইকুৱেল টু 0 এইটো ইকুৱেল টু এটা লিখা 3x minus 4 is equals to এবাৰ 0 লিখা x plus 1 is equals to এবাৰ 0 লিখা তেতিয়া কি হৈছে 3x এইটো মাইনাছ 4 আছে ইপিনে গ'লে প্লাছ 4 এতিয়া এইটো ইকুৱেল টু এবাৰ 0 লিখা এইটো ইকুৱেল টু এবাৰ 0 লিখা মানে এইটো ইকুৱেল টু এবাৰ 0 এইটো ইকুৱেল টু এবাৰ 0 মানে কি আছে 3x minus 4 is equals to 0 গতিকে মাইনাছ 4 আছিল ইপিনে প্লাছ 4 3x গতিকে xটো ইয়াত ৰাখি দিছোঁ 4 3 পূৰণত আছে হৰণ গতিকে এটা শূন্য ইমান পাইছা x is equals to হৈছে প্লাছত আছে মাইনাছ 1 গতিকে ছেকেণ্ড শূন্যটো হৈছে এইটো এতিয়া আকৌ সত্যাপন কৰিবা পাই যাবা সত্যাপন যদি কৰোঁ তেতিয়াহ'লে কি হ'ব এটা শূন্য তাকে আকৌ আলফা প্লাছ বিটা ইকুৱেল টু হৈছে মাইনাছ বি বাই এ হয়নে আলফা কিমান পাইছা 4/3 প্লাছ বিটা কিমান পাইছা মাইনাছ 1 এই মাইনাছৰ বিটো ফৰ্মুলা যিটো মাইনাছ আছে মাইনাছ দি দিবা এতিয়া বিৰ জেগাত কি লিখিম বিৰ জেগাত কি লিখিব লাগিব বিৰ জেগাত আছে এইটো হৈছে এ এক্সৰ লগত যিটো আছে এইটো হৈছে বি এক্সৰ লগত কি আছে 1 গতিকে বি হৈছে -1 বিটো হৈছে -1 গতিকে বি হৈছে -1 এৰ জেগাত কি লিখিবা এৰ জেগাত হৈছে 3 এৰ জেগাত লিখা 3 এৰ জেগাত লিখা 3 কি হৈছে এতিয়া 4/3 প্লাছ মাইনাছ হৈ যাব -1 ৰিকুৱেষ্ট হৈছে মাইনাছ হৈছে প্লাছ টু হৈ যাব মাইনাছ প্লাছ গতিকে 1/3 এইটো যদি তুমি LCM লোৱা লসাগু তেতিয়া 3 আহিব 3 মাজত একবাৰ গতিকে 4 মাইনাছ 1 যাব ইয়াত একো নাই মানে 1 আছে বুজি পাইছা 1 3 মাজত যাব 3বাৰ সেই 3 ওপৰৰ লগত পূৰণ কৰিলে 3 গতিকে কিমান আহিল 1/3 মানে 4 পৰা 3 গ'লে 1/3 ইজ ইকুৱেলছ টু 1/3 হৈ গ'ল প্ৰুফ এতিয়া আকৌ আৰু এটা আছিল ৰিলেশ্যন আৰু এটা আছিল ন সেইটো কি আলফা ইনটু বিটা ইজ ইকুৱেলছ টু হৈছে c/a আলফা কিমান আছে আলফা হৈছে তোমাৰ 4/3 ইনটু বিটা কিমান -1 c কিমান হ'ব যে c হৈছে তোমাৰ -4 আৰু a হৈছে 3 -4/3 এইটো পূৰণ কৰা ওপৰত এইটো ওপৰত আছে এইটো তলত 3 আছে 4 × 4 -4/3 তো হ'ল প্ৰুফ হৈ গ'ল দুইটা তো সত্যাপন হ'ল এইটোৱে সত্যাপন হ'ল দুইটা ৰিলেশ্যন আছিল দুইটা সত্যাপন হ'ল তাৰপাছত আছে তোমাৰ 8 অপশ্যন নম্বৰ 7ত কি দিছে x² + 7x + 12
তো সিকুৱেঞ্চ টিম আছে নাই সিকুৱেঞ্চটো ঠিক আছে 2 আছে তাৰপিছত 1 আছে তাৰপিছত নাম্বাৰ ঠিক আছে ইকুৱেল টু 0 বুলি ধৰি লোৱা এতিয়া এক্স স্কুৱেৰ এতিয়া এইটো ইনটু এইটো পূৰণ কৰিলে ইয়াত 1 আছে এইটো 2 আছে গতিকে 12 আছে 1 ইনটু 12 মানে 12 আহিব গতিকে 12ক আকৌ উৎপাদক বিশ্লেষণ কৰিলে 2 6 2 3 3 গুণ 3 হ'ব এতিয়া কিমান আনিব লাগে প্লাছ কৰি 7 আনিব লাগে তো জোৰ বনোৱা এইটো এটা জোৰ হৈ গ'ল না সো 2 এই জোৰৰ পৰা কিমান পাইছা 4 2 2 4 এই জোৰৰ পৰা কিমান পাইছা 2 3 গুণ 3 3 গতিকে 4 প্লাছ 3 7 আহি যাব ওকে গতিকে 4 প্লাছ 3 x প্লাছ 12 গতিকে এক্সটো হৈছে 0 আছে এতিয়া এক্স স্কুৱেৰ প্লাছ 4x প্লাছ 3x প্লাছ 12 ইজিকেলছ টু হৈছে 0 এতিয়া কমন কি আহিব x এই দুইটাৰ পৰা কমন কি আহিব x হয়নে হৈ গ'ল x প্লাছ 4 এইটো প্লাছ আছে প্লাছ এই দুটাৰ পৰা আহিব 3 কমন আহিব হৈ গ'ল x 3 লগত কিমান পূৰণ কৰিলে 12 হ'ব 3 4 গুণ গতিকে কমন হৈছে 4 তাৰপিছত x প্লাছ 4 এটা এইটো আৰু এইটো x প্লাছ 3 আৰু এটা এইটো সেম গতিকে এবাৰ লিখি দিছোঁ এইটো আৰু এইটো মিলি এটা হ'ব ইকুৱেল টু 1 গতিকে আকৌ আহি যাব গতিকে x প্লাছ 4 এবাৰ লিখা 0 এইটো এবাৰ দি দিওঁ এইটো এবাৰ দি দিওঁ x প্লাছ 3 ইজিকেলছ টু এবাৰ লিখা 0 তো আহি গ'ল এক্সৰ ভেলু হৈছে -4 আৰু ইয়াত এক্সৰ ভেলুটো হৈছে -3 তো দুটা শূন্য পাই গৈছোঁ এইটো এটা শূন্য পিছে এতিয়া সত্যাপন যদি কৰা এতিয়া কি আলফা প্লাছ বিটা মাইনাছ বি বাই এ আলফা এটা হৈছে আলফা কিমান -4 গতিকে -4 প্লাছ বিটা কিমান -3 সূত্ৰৰ মাইনাছটো মাইনাছ দি দিছোঁ বি কি হ'ব ইয়াত বি হ'ব তোমাৰ +7 +7টো হৈছে বি +7 এ কিমান আছে এটো হৈছে তোমাৰ 1 ইয়াত 1 আছে গতিকে ইয়াত কিমান আছে এতিয়া চোৱা -4 প্লাছে মাইনাছ আকৌ মাইনাছ গতিকে মানে -3 এইটো -4 এই প্লাছে মাইনাছে মাইনাছ হৈ যাব তো কি আহিব -3 আহি যাব তো মাইনাছ মানে আকৌ লিখি দিওঁ -4 প্লাছে মাইনাছে -3 ইয়াত কিমান আছে -7 আছে হয়নে কি আছে -7 প্লাছ হ'ব মানে যেতিয়া যোগফল কৰা হয় বা বিয়োগফল কৰা হয় তেতিয়া -7 প্লাছ হয় মানে কৰিবা প্লাছ কিন্তু চাইনটো মানে যোগ বিয়োগ কৰোঁতে যেটো সাইন বহাবা সেইটো সদায় ডাঙৰ নাম্বাৰৰ আগত থকা নাম্বাৰটো বহাবা কিন্তু কৰোঁতে আমি প্লাছ কৰিম বা মাইনাছ কৰিম যেনেকৈ ইয়াত চোৱা -7 কি হৈ যাব প্লাছ কৰিব লাগিব -7 প্লাছ হৈ যায় মানে প্লাছ কৰিম কিন্তু সাইনটো প্লাছ নিদিওঁ সাইনটো আমি ডাঙৰটোৰ আগত কি আছে ডাঙৰটো হৈছে 4ৰ আগত মাইনাছ আছে গতিকে সাইনটো মাইনাছই দিম সাইন মাইনাছই দিছোঁ কিন্তু কৰিম কি -7 প্লাছ হৈ যায় মানে প্লাছ কৰিম 4 আৰু 3 7 ইকুৱেলটো হৈছে 7 -7 ইকুৱেল হৈ গ'ল আৰু এটা এইটো হৈছে আলফা ইনটু বিটা ইকুৱেলটো হৈছে চি বাই এ তো আলফা কিমান আছে -4 আনটো হৈছে বিটা কিমান -3 চি কিমান আছে চি হৈছে তোমাৰ 12 এ কিমান আছে এ হৈছে 1 এইটো কিমান আছে 1 আছে গতিকে এতিয়া পূৰণত আকৌ কি হৈ যায় -7 ডাইৰেক্ট সাইনটোই চেঞ্জ হৈ যাব সাইনটোই তোমাৰ প্লাছ হৈ যায় পূৰণত যোগ বিয়োগত আকৌ বেলেগ পূৰণত কি হৈছে সাইনটোই তোমাৰ প্লাছ হৈ যাব -7 সাইনটোই প্লাছ হৈ যাব 4 3 গুণ 12 ইকুৱেলটো হৈছে 12 এই দুটা বস্তু মনত ৰাখিব পূৰণত কি হয় প্লাছ মাইনাছত সাইনবিলাক কি হয় তেতিয়াহে কনফিউজ নহয় তো হৈ গ'ল সত্যাপন 7টো সত্যাপন হ'ল তাৰপাছত আছে তোমাৰ 8 9 8টো তোমালোকে কৰিবা 8 9 10 8 9 10টো কৰিবা যদি নোৱাৰে তেতিয়া কমেণ্ট বক্সত কমেণ্টটো কৰি দিবা মই কৰাই দিম আকৌ এতিয়া কুৱেশ্যন নম্বৰ 2টো যদি চাওঁ কুৱেশ্যন নম্বৰ 2ত কি কৈছে তলৰ জোৰকেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আছে এই যে তলৰ নাম্বাৰকেইটা দি আছে
এই প্ৰথম নাম্বাৰটো হৈছে তোমাৰ শূন্যবোৰৰ সমষ্টি। শূন্যবোৰৰ সমষ্টি মানে কি? আলফা প্লাছ বিটা। শূন্যবোৰৰ সমষ্টি মানে কি? সমষ্টি মানে হৈছে যোগফল। তো এইটো হৈছে শূন্য এটা, এইটো এটা শূন্য। তো এই শূন্যবোৰৰ সমষ্টি মানে যোগফল। তো এই প্ৰথম নাম্বাৰ যিটো আছে, এই প্ৰথম নাম্বাৰটো হৈছে শূন্যবোৰৰ যোগফল। মানে 1/4টো হৈছে শূন্যবোৰৰ সমষ্টি। এই যে দুইটা শূন্যৰ সমষ্টি কিমান? 1/4। আৰু গুণফল, পিছৰ নাম্বাৰ যিটো আছে সেইটো হৈছে শূন্যবোৰৰ গুণফল। তো শূন্যবোৰৰ গুণফল মানে কি? পূৰণফল। এটা শূন্য আনটো শূন্যৰ গুণফল। গুণফল মানে পূৰণফল কিমান দিছে? পিছৰটো -1 হ'ল এইটো। এতিয়া কৈছে তেতিয়া একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা। আচ্ছা, এতিয়া দ্বিঘাত বহুপদ নিৰ্ণয় কৰা এটা সূত্ৰ আছে। তো সেই সূত্ৰটো শিকিব লাগিব। কিবা দ্বিঘাত বহুপদ ওলোৱাৰ যিটো সূত্ৰ আছে সেইটো হ'ল x² মাইনাছ আলফা প্লাছ বিটা হোল এক্স প্লাছ আলফা ইনটু বিটা। এইটো সূত্ৰ, এইটো মনত ৰাখিব লাগিব। এইটো সূত্ৰত বহাই দিবা, আমি কি তোমাৰ বহুপদটো পাই যাম, দ্বিঘাত বহুপদটো পাই যাম। তেতিয়া কি দিছে? চিম্পল চাবা, এইটো প্ৰথম কুৱেশ্যনটো দিছে, কি দিয়া আছে চোৱা। কুৱেশ্যন নম্বৰ 1 প্ৰথমটো কি কয়? আলফা, প্ৰথম যিটো হয় এইটো কি? শূন্যবোৰৰ সমষ্টি মানে কি? আলফা প্লাছ বিটা। প্ৰথম যিটো আছে এইটো শূন্যবোৰৰ সমষ্টি মানে কি? যোগফল। তো সমষ্টি প্ৰথমটো কি? শূন্যবোৰৰ সমষ্টি কি? 1/4। পিছৰটো কি? শূন্যবোৰৰ পূৰণফল মানে গুণফল। তো এইটো হৈছে গুণফল, শূন্যবোৰৰ গুণফল। এইটো হৈছে শূন্যবোৰৰ সমষ্টি। তো শূন্যবোৰৰ সমষ্টি 1/4 দিয়া আছে আৰু শূন্যবোৰৰ পূৰণফল হৈছে -1 দিয়া আছে প্ৰথমটো। আচ্ছা, এতিয়া প্ৰথমটো কি আছে চোৱা। প্ৰথম যিটো দুটা দিয়া আছে কুৱেশ্যনত ভালকৈ চোৱা। প্ৰথম দি আছে আলফা প্লাছ বিটা 1/4। তো সেইটো হৈছে আলফা প্লাছ বিটা 1/4 লিখিছোঁ হৈছে। পিছৰটো দিয়া আছে তোমাৰ গুণফল মানে শূন্য দুটাৰ গুণফল। শূন্য দুটাৰ গুণফল কি আছে? -1। এই -1 দিয়া আছে, এইটো দিয়া আছে। এতেকে বহুপদ কি হ'ব? এতেকে বহুপদটো হৈ যাব দ্বিঘাত বহুপদ। ফৰ্মুলাটো বহাই দিয়ে, x² মাইনাছ আলফা প্লাছ বিটা এক্স ইনটু আলফা বিটা হ'ল x² জেগাত x²। আলফা প্লাছ বিটাৰ জেগাত কি লিখিম? আলফা প্লাছ বিটাৰ জেগাত 1/4, গতিকে 1/4 লিখি দিয়ে হৈছে। এক্স প্লাছ আলফা ইনটু বিটা, আলফা ইনটু বিটাৰ জেগাত কি লিখিব? -1। হালাকি প্লাছে মাইনাছে ডাইৰেক্ট লিখি দিব পাৰা। আচ্ছা, একো নাই। চ' x² হ'ল। তাৰপিছত মাইনাছ 1/4x মানে কি? এইটো হৈছে প্লাছে মাইনাছে 1 হৈছে। এইখিনি আহি যাব। এতিয়া এটা কাম কৰোঁ। এতিয়া এইটো বস্তুটো আমি দুই ধৰণে কৰিব পাৰোঁ। হয়তো তুমি LCM লৈ কৰিব পাৰা বা ডাইৰেক্ট পূৰণ যদি কৰিব পাৰা। LCM লৈ কৰিলে অলপ লেন্দি হ'ব, সেইটো কৰা দৰকাৰ নাই। কি কৰিবা? যিটো তলত নাম্বাৰ থাকে, তলত কি নাম্বাৰ আছে? 4 হয় নাই? তলত যিটো নাম্বাৰ থাকিব সেইটো নাম্বাৰেৰে গোটেইখিনিক পূৰণ কৰি দিম। তো 4 আছে না, তো 4টোৰে মই গোটেইখিনিক পূৰণ কৰি দিছোঁ। গোটেইখিনিক x² মাইনাছ 1/4x -1 হয় না, গোটেইখিনি পূৰণ কৰি দিছোঁ। গোটেইখিনি পূৰণ কৰি লাগিব 4x² ইনটু কি হ'ব? 4x²। তাৰপিছত মাইনাছ লিখিছা, এইটো আৰু এইটো কেঞ্চেল হৈ যাব। মই এটা এইবাৰ লিখি দিওঁ, পিছৰটোত নিলিখোঁ আৰু। এইটো কি হৈ যাব? 4 1/4x এইটো হ'ব না, মাইনাছ এইটো ইনটু এইটো মানে 4 ইনটু 1 হ'ব না। কি হৈ যাব? 4x², এইটো কেঞ্চেল মানে x -4। তো এইটো হৈছে তোমাৰ কোৱাড্ৰেটিক পলিনোমিয়েল মানে আল্টিমেটলি তোমাৰ বহুপদ। এইটো দ্বিঘাত বহুপদটো হৈছে এইটো এনেকৈ। তো বাকী 2 নম্বৰটো যদি চোৱা, 2 নম্বৰটো কি দিছে? 2 নম্বৰটো দিছে পিছৰটো কি দি আছে? আলফা প্লাছ বিটা মানে প্ৰথমটো কি হয়? আলফা প্লাছ বিটা হয়, √2। আলফা প্লাছ দিয়া আছে √2, আলফা ইনটু বিটাটো দিয়া আছে 1/3। তো আকৌ ফৰ্মুলাটো লগাই দিয়া, এইটো চিম্পলি হয়। গতিকে বহুপদটো হ'ব x² মাইনাছ আলফা প্লাছ বিটা এক্স ইনটু আলফা বিটা লগাই দিলে হ'ল x²। আলফা প্লাছ বিটাৰ ভেলুটো হৈছে √2 ইনটু x আছে x
প্লাছ আলফা বিটা মানে 1/3 তলত কিমান নম্বৰ আছে 3 গতিকে গোটেইখিনিক 3ৰে পূৰণ কৰা 3ৰে পূৰণ কৰিলে কি হ'ব 3 গোটেইখিনিক 3ৰে পূৰণ কৰা 3x² হৈ যাব হ'ব মাইনাছ 3 ইয়াৰ লগত পূৰণ কৰিলে 3√2x হ'ব প্লাছ ইয়াত 3 যেতিয়া আহিব এইটো 3 কেঞ্চেল মানে যেতিয়া 3ৰে পূৰণ কৰিব ইয়াত 3ৰে পূৰণ হ'ব তেতিয়া ইয়াত আৰু ইয়াত কেঞ্চেল হৈ থাকিব 1 এইটো হৈছে তোমাৰ বহুপদটো এনেকৈ ইজিলি এইটো আহি যাব তাৰপিছৰটো হৈছে তোমাৰ 3 নম্বৰটো হ'ল আলফা প্লাছ বিটা দিয়া আছে 0 আলফা বিটা দিয়া আছে √5 হয়নে এতেকে বহুপদ কি হ'ব এতেকে বহুপদটো হৈ যাব তোমাৰ x² মাইনাছ আলফা প্লাছ বিটা x ইনটু আলফা বিটা কি হ'ব x² লগত x² আলফা প্লাছ বিটা কিমান 0x প্লাছ আলফা বিটা কিমান √5 গতিকে কি হৈছে x² এইটো 0 ইনটু 0x মানে 0 হৈ যাব গতিকে এইখিনি লিখাৰ দৰকাৰী নাই 0x মানে কি 0 প্লাছ √5 এইটো হৈছে বহুপদ তেনেকৈ বাকীকেইটা পাৰিবা 4 নম্বৰ যদি হয় আলফা প্লাছ বিটা কিমান দিয়া আছে 1 আলফা ইনটু বিটা দিয়া আছে 1 গতিকে বহুপদ কিমান হ'ব এতেকে বহুপদ হৈ যাব x² মাইনাছ আলফা প্লাছ বিটা কিমান 1 x প্লাছ আলফা ইনটু বিটা কিমান 1 গতিকে ডাইৰেক্ট আহি গ'ল x² মাইনাছ x প্লাছ 1 5 নম্বৰ যদি চোৱা আলফা প্লাছ বিটা কিমান হৈছে মাইনাছ 1/4 আলফা ইনটু বিটা হৈছে 1/4 গতিকে বহুপদ কি হ'ব বহুপদটো হৈ যাব x² মাইনাছ আলফা প্লাছ বিটা হয় ন ফৰ্মুলাটো মই লিখা নাই আকৌ কিন্তু ইয়াত আছে আলফা প্লাছ বিটা তো আলফা প্লাছ বিটা কিমান মাইনাছ 1/4 লগতে x আছে x প্লাছ আলফা বিটা কিমান 1/4 x² মাইনাছ মাইনাছ হৈ যাব প্লাছ প্লাছ 1 মাইনাছ মাইনাছে প্লাছ গতিকে প্লাছ 1/4 হৈছে এতিয়া তলত কিমান আছে 4 আছে গতিকে 4ৰে গোটেইখিনিক পূৰণ কৰি দিয়া 4ৰে গোটেইখিনি পূৰণ কৰিলে ইয়াক 4ৰে পূৰণ কৰিলে 4x² প্লাছ ইয়াক 4ৰে পূৰণ কৰিলে ইয়াত 4 কেঞ্চেল হৈ যাব গতিকে x ইয়াত 4ৰে পূৰণ কৰিলে 4 কেঞ্চেল হৈ 1 গতিকে এইটো হৈছে বহুপদ তাৰপিছত 6 নম্বৰ যদি চোৱা আলফা প্লাছ বিটা দিয়া আছে তোমাৰ 4 আলফা ইনটু বিটা দিয়া আছে তোমাৰ 1 গতিকে বহুপদ কি হ'ব x² মাইনাছ আলফা প্লাছ বিটা কিমান 4 লগতে x আলফা ইনটু বিটা কিমান 1 গতিকে x² মাইনাছ 4x প্লাছ 1 হৈ গ'ল তাৰপিছত 3 নম্বৰ ঠিকাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ এতিয়া শূন্যকেইটা দিয়া আছে চেম পাৰিবা এইটো